Hello my dear students, welcome to Learning Point Assam. আজি আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ চতুৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেসন নাম্বাৰ 13 দ্য ভিলেজ মাৰ্কেট গাঁৱৰ বজাৰ এই পাঠত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅটো শেষলৈকে চাবা, ঠিক আছে? তো প্ৰথমতে তোমালোকৰ এক্সাৰসাইজৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, আন্ডাৰষ্টেণ্ড দ্য মিনিং অফ দ্য ফলোইং। মাৰ্কেট ডে মানে হৈছে বজাৰৰ দিন, ভিলেজ মাৰ্কেট মানে হৈছে গাঁৱৰ বজাৰ, স্নেক্স কৰ্নাৰ মানে হৈছে জলপানৰ চুক নাইবা লঘু আহাৰৰ চুক, ফ্ৰেছ ফ্ৰুটছ মানে হৈছে সতেজ ফল মূল। ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰ দিয়া আছে ফিল ইন দ্য ব্লাংকছ, খালী ঠাই পূৰ কৰিব দিছে। এই নম্বৰ দিয়া আছে ফাদাৰ টুক দ্য চিলড্ৰেন টু দ্য, ইয়াতে হ'ব ভিলেজ মাৰ্কেট। বি নম্বৰ দিয়া আছে দ্য ওমেন মেড দ্য, ইয়াতে হ'ব ফেন্স হাৰসেল্ফ। সি নম্বৰ দিয়া আছে দ্য কপলাৰ উইল মেণ্ড দ্য, ইয়াতে হ'ব শ্বু ইন 5 মিনিটছ হ'ব ইয়াতে। ডি নম্বৰ দিয়া আছে লেটছ, ইয়াতে হ'ব হেভ চাম বানানাছ এণ্ড গুৱাভাছ। অ'কে। ই নম্বৰ দিয়া আছে মিল্ক ইজ গুড ফৰ, ইয়াতে হ'ব হেল্থ। এফ নম্বৰ দিয়া আছে ফেন্স আৰ, ইয়াতে হ'ব ভেৰি কালাৰফুল। জি নম্বৰ দিয়া আছে ফেন্স আৰ মেড অফ, ইয়াতে হ'ব বেম্বু। এইচ নম্বৰ দিয়া আছে ফাৰ্মাৰ ইজ চেলিং, ইয়াতে হ'ব ফ্ৰেছ ভেজিটেবলছ। আই নম্বৰ দিয়া আছে এ ওমেন ইজ চেলিং, ইয়াতে হ'ব ফেন্স। আৰু জে নম্বৰ দিয়া আছে এ কবলাৰ ইজ মেণ্ডিং, ইয়াতে হ'ব শ্বু। নেক্সট কুৱেশ্যন নম্বৰ 3 দিয়া আছে হোৱাট আৰ দ্য নেমছ অফ দ্য চিলড্ৰেন অফ মোহননাথ। মোহননাথৰ ল'ৰা ছোৱালীবোৰৰ নাম কি হয়? তোমালোকে উত্তৰত লিখিবা দ্য নেমছ অফ দ্য চিলড্ৰেন অফ মোহননাথ আৰ বৰুণ, কনক এণ্ড নীতা। অ'কে। নেক্সট কুৱেশ্যন নম্বৰ 4 দিয়া আছে হোৱাট ডে ইজ দ্য মাৰ্কেট ডে। বজাৰৰ দিন কোনটো? উত্তৰত তোমালোকে লিখিবা দ্য মাৰ্কেট ডে ইজ ছানডে, বজাৰৰ দিন হৈছে দেওবাৰ। নেক্সট কুৱেশ্যন নম্বৰ 5 দিয়া আছে হোৱাই ডু পিপল গ' টু দ্য ভিলেজ মাৰ্কেট। গাঁৱৰ বজাৰলৈ মানুহ কিয় যায়? তোমালোকে উত্তৰত লিখিবা পিপল গ' টু দ্য ভিলেজ মাৰ্কেট টু বাই এণ্ড চেল গুডছ। বস্তু কিনিবলৈ আৰু বেচিবলৈ মানুহে গাঁৱৰ বজাৰলৈ যায়, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 6 দিয়া আছে কমপ্লিট দ্য চেণ্টেঞ্চেছ ইউজিং ৱৰ্ডছ মিল্ক, চুইটছ, ফ্ৰুইটছ এণ্ড আইচক্ৰীম। এইকেইটা শব্দৰে তলত দিয়া খালী ঠাইবোৰ পূৰ কৰিব কৈছে। এ নম্বৰ দিয়া আছে মোহননাথ লাইকছ, ইয়াতে হ'ব চুইটছ, মোহননাথে চুইটছ ভাল পায়। বি নম্বৰ দিয়া আছে কনক লাইকছ, ইয়াতে হ'ব আইচক্ৰীম, কনকে আইচক্ৰীম ভাল পায়। চি নম্বৰ দিয়া আছে নীতা লাইকছ মিল্ক, নীতাই গাখীৰ ভাল পায়। আৰু ডি নম্বৰ দিয়া আছে বৰুণ লাইকছ ফ্ৰুইটছ, বৰুণে ফল মূল ভাল পায়। নেক্সট কুৱেশ্যন নম্বৰ 7 দিয়া আছে কমপ্লিট দ্য ফলোয়িং পেৰাগ্ৰাফ ইউজিং ৱৰ্ডছ ভিলেজ, মাৰ্কেট, ছানডে উইথ ফাৰ্মাৰ, কবলাৰ, ফ্ৰেছ, চিলড্ৰেন। এই শব্দবোৰ ব্যৱহাৰ কৰি তলৰ এই পেৰাগ্ৰাফখন ফিল আপ কৰিব দিছে। তো ইয়াতে দিয়া আছে টুডে ইজ, ইয়াতে হ'ব ছানডে। ইট ইজ দ্য, ইয়াতে হ'ব ভিলেজ মাৰ্কেট ডে। মোহননাথ গোজ টু দ্য, ইয়াতে হ'ব ভিলেজ মাৰ্কেট। ইট টেক্স বৰুণ, কনক এণ্ড নীতা, ইয়াতে হ'ব উইথ হিম। বৰুণ, কনক এণ্ড নীতা আৰ হিজ চিলড্ৰেন। দে মিট এ কবলাৰ ইন দ্য মাৰ্কেট। দে চি এ ফাৰ্মাৰ। দ্য ফাৰ্মাৰ ইজ চেলিং ফ্ৰেছ ভেজিটেবলছ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোত থকা প্ৰশ্ন উত্তৰ ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।